ভাত বনোৱা হ'ব ভাতৰ মাৰ পেলাব পৰা ব্যৱস্থা কৰা হৈছে ড্ৰেইন আকাৰতে আছে চাউল ধুব পৰাকৈ এয়া দেখিছে টেপৰ ব্যৱস্থা কৰিছে আৰু নিচেই কাষতে আছে ভোজনালয়টি ভকতে যাতে দুখ নাপায় হয় 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 কিমান দূৰ দূৰণিৰ পৰা আহিব হয় হয় গতিকে তাৰে ব্যৱস্থা কৰি আছোঁ ইয়াতে প্ৰায় 12,000 ভক্তসকলে একেলগে এটা সময়তে হিতমুঠি ল'ব পাৰিব এয়া দেখিছে সেইকাৰণে সকলো ব্যস্ত ইয়াতে 302টা চৌকা একেলগে একেটা মুহূৰ্ততে জ্বলোৱা হ'ব আৰু ৰন্ধন কৰা হ'ব ধৰণে এয়া দেখিছে ডেস্ক বেঞ্চ একেলগে সেইধৰণে এয়া পৰা হৈছে এয়া ভোজনালয়টি পৰিৱেশটো দেখাই গৈছোঁ ইয়াত কৃষ্ণ জয়গুৰু শংকৰ ভিডিঅ' চাই থকা সমস্ত বাপাই ষ্টেচনত আমি প্ৰণিপাত জনাইছোঁ আৰু আজি আমি বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ হ'বলৈ গৈ আছে অৰ্থাৎ জামুগুৰি হাটত আছোঁ আৰু বেকগ্ৰাউণ্ডত দেখিছে এয়া এক বৃহৎ ভোজনালয়টি গতিকে আজি দেখাবলৈ মই চেষ্টা কৰি যাম ভোজনালয় ভাগি আৰু চাব আৰু যদিহে মোৰ ইউটিউব চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি ল'ব গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিব কৃষ্ণ জয়গুৰু শংকৰ সেইধৰণে বাপক আকৌ আমি লগ পোৱা হ'ল কৃষ্ণ খুব ব্যস্ত হৈ আছে আপুনি হয় কওক কওক ভকতে যাতে দুখ নাপায় হয় 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 কিমান দূৰ দূৰণিৰ পৰা আহিব হয় হয় গতিকে তাৰে ব্যৱস্থা কৰি আছোঁ হয় হয় কোনফালে পাৰোঁ আজি এই কাম আছিলে তাত আচলতে সেইখিনি কাম হৈ গ'ল হয় হয় এতিয়া আকৌ আমাক নিৰ্দেশ শিবিৰৰ কাম সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণ হৈ গৈছে আমাৰ শিবিৰৰ কাম হয় হয় আৰু যিটো মানে আগফালে ডিজাইন কৰিব সেইবিলাক বনাই আছে আমাৰ বয়োজ্যেষ্ঠ কেইজন মানে হয় হয় আমি যিকেইজন আহিছোঁ ইয়াতে কৰিম মানে কাম কৃষ্ণ কৃষ্ণ এনেই টোটেল কেইজন অহা হৈছে আপোনালোকৰ আমাৰ আইগৰাকী মিলাই মুঠতে এটা কিছুমান নামঘৰটো আছে মিনিমাম 40-45 গৰাকী আহিছে হয় আৰু এনে কোন জিলা পাইছে আপোনাক এইটো তেজপুৰ জিলা আপুনি ক'ৰ পৰা আহিছে আমি চাইডো আঞ্চলিকৰ ন চাইডো আঞ্চলিকৰ বনমালী প্ৰাথমিক আৰু আপোনাৰ নামটো আকৌ এবাৰ জনাইলে ভাল পাম ধন কোচ কৃষ্ণ 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 সেইধৰণে বাপজন খুব ব্যস্ত হৈ আছে আৰু বাকী যুৱকসকলো খুব লাগি আছে হাতে কামে এইধৰণে দেখিছে সেয়া আৰু নিচেই কাষত আছে বৃহৎ আমাৰ ভোজনালয় ভাগি ভিতৰলৈও যাম কৃষ্ণ কৃষ্ণ আপোনাৰ নামটো মহেন্দ্ৰ ভূঞা আপোনাৰ ঘৰ আমাৰ চোপালকা চাৰিদুৱাৰ ন অসমৰ চুকে কোণৰ পৰা বাপ সমষ্ট আহিব আৰু বিভিন্ন প্ৰান্তৰ পৰা বাপ সমষ্ট সমষ্ট আহি পিনি একত্ৰিত হ'ব কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে ন হয় আৰু এইধৰণে এয়া কাম কৰি আছে এয়া দেখিছে এইধৰণে সকলো ব্যস্ত আৰু সকলোৰে মনত এটা উল্লাস আৰু এক ফূৰ্তি এইধৰণে তাৰ মাজতে এয়া দেখুৱাই গৈছোঁ এইধৰণে ব্যস্ত হৈ পৰিছে খুব ভাল লাগিছে এইধৰণে আমি ইজনে আনজনক কাকো চিনি নাপাওঁ কিন্তু ইয়াত আহি পিনি আমি চা চিনাকি হৈছোঁ নতুনকৈ এক সম্পৰ্ক গঢ় দিছোঁ চা চিনাকি হৈছোঁ এইটোৱে হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান উপস্থিত হ'লোহি এই বৃহৎ ভোজনালয়টি আপোনালোকে দেখিছে ইয়াতে প্ৰায় 12,000 ভক্তসকলে একেলগে এটা সময়তে হিতমুঠি ল'ব পাৰিব আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিব বিভিন্ন অসমৰ চুকে কোণৰ পৰা আহিব বাপাই সমষ্ট আৰু একেলগে দেখিছে আপোনালোকে মই চাৰিওফালটো একবাৰ দেখাই দিছোঁ চাৰিওফালটো একবাৰ চাই লওক ইয়াতে 12,000 ভক্তই একেলগে আহাৰমুঠি গ্ৰহণ কৰিব পাৰিব আৰু যিসকলে ইয়াত এই তৃপ্তি লৈছে এই আহাৰৰ তৃপ্তি লৈছে সেইসকলে ইয়াত বুজি পায় আৰু আপোনালোকে ইতিমধ্যে জানেই যে এই ভোজনালয়টিত এসাঁজ খাবৰ বাবে 2 ঘণ্টা 3 ঘণ্টা ধৰি শাৰী পাতি লাইন পাতিবলগীয়া হয় গতিকে এই প্ৰসাদমুঠিত বা এই অন্নমুঠিত এক বৃহৎ এক সোৱাদ আৰু বৃহৎ এক তৃপ্তি গতিকে সমস্ত পৰিৱেশটো দেখুৱাই গৈছোঁ এইধৰণে কামসমূহ সম্পূৰ্ণ হৈ উঠিছে আৰু খুব ধুনীয়া লাগিছে এইধৰণে কামবোৰ ইমান ফাষ্টকৈ হৈছে আৰু সকলো বাপ আয়ে ইমান ধুনীয়াকৈ কষ্ট কৰিছে দিন ৰাত একাকাৰ কৰি পিনি আৰু বস্তুবোৰ দেখিছে চব ছিষ্টেমেটিক হৈছে জাষ্ট মাথো কেইটামান দিন বাকী আছে আৰু প্ৰায় এই ত্ৰিপালৰ কাম কিছু বাকী আছে বাকী সম্পূৰ্ণ হৈ পৰিব এইধৰণে দেখাই গৈছোঁ এইধৰণে এয়া দেখিছে ডেস্ক বেঞ্চ একেলগে এইধৰণে এয়া পৰা হৈছে এয়া ভোজনালয়টি পৰিৱেশটো দেখাই গৈছোঁ এইধৰণে কৃষ্ণ এইধৰণে এয়া ব্যস্ত হৈ পৰিছে কৃষ্ণ বাপ আপোনাৰ নামটো মোৰ নাম ৰামচন্দ্ৰ বৰ্মন হেৰি আপোনাৰ ঘৰ চাইডো আঞ্চলিক বিভিন্ন স্থানৰ পৰা বাপ সমষ্ট আহি পৰিবহি ইয়াতে ভিৰ কৰিবহি এই ভোজনালয়টিতে হাজাৰ হাজাৰ ভক্ত একেলগে মহাপ্ৰসাদ হয় হয় মুঠি আহাৰ গ্ৰহণ কৰিব গতিকে কেনেকুৱা অনুভৱ কেনেকুৱা আমাৰ তেখেতলোকক আমি সুচাৰুৰূপে পালন কৰিবলৈ আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ ইয়াত কৃষ্ণ কৃষ্ণ আমি সম্পূৰ্ণ কাঠ আৰু বাঁহেৰে হয় হয় 12,000 ভকত একেলগে খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আমি দিনে নেখায় হয় হয় একেৰাখে আমি কাম কৰি আছোঁ কষ্ট কৰি থকা হৈছে ন আৰু কৃষ্ণ ভাল লাগিলে লগ পাই আকৌ আমি লগ পাই থাকিম বাৰু ভোজনালয়টি কাষতেই এয়া দেখিছে এয়া ভোজনালয়টি আৰু কাষতেই দেখিছে এয়া ৰন্ধনশাল
বলক ৰন্ধনশালৰ ভিতৰৰ পৰিৱেশটো দেখাই যাবলৈ চেষ্টা কৰি যাম। কৃষ্ণ বৰ্তমান আছোঁ এয়া ৰন্ধনশালত আৰু আপোনালোকে দেখিছে ইতিমধ্যে এয়া গাঁত কৰি থকা হৈছে। এই দিশতে একেলগে 302টা চৌকা একেলগে জ্বলোৱা হ'ব, লগতে বৰপ্ৰসাদ মুঠি ইয়াতে ৰন্ধন কৰা হ'ব একেলগে। আৰু প্ৰায় কেইটামান গাঁত খান্দিবলগীয়া আছে, বাকী আছে। আৰু নিচেই কাষতে এয়া দেখিছে টেপৰ সা সুবিধাও দিয়া হৈছে। আপোনালোকে দেখিছে এয়া খান্দি থকা হৈছে আৰু গাঁতসমূহ এই ধৰণে এয়া নিৰ্মাণ কৰি থকা হৈছে। এই ধৰণে ইয়াতে ভাতসমূহ হওক, দালি, আঞ্জা সকলো ইয়াত ৰন্ধন কৰা হ'ব। এইডোখৰতে ভাত বনাব, ভাতৰ পানী ইয়াতে পেলাই যাব পৰাকৈ ড্ৰেইনৰ ছিষ্টেম কৰি দিয়া হৈছে। খুব এক ধুনীয়া পৰিৱেশ। আৰু খন্তেক কেইদিনমানৰ পাছতেই এই চৌকাসমূহ জ্বলি উঠিব। ইয়াতে 302টা চৌকা একেলগে একেটা মুহূৰ্ততে জ্বলোৱা হ'ব আৰু ৰন্ধন কৰা হ'ব। আৰু নিচেই কাষতে দেখিছে নিচেই কাষতে ভোজনালয়টি আছে। এইডোখৰতে ভাত বনোৱা হ'ব। ভাতৰ মাৰ পেলাব পৰা ব্যৱস্থা কৰা হৈছে, ড্ৰেইন আকাৰতে আছে। চাউল ধুব পৰাকৈ দেখিছে টেপৰ ব্যৱস্থা কৰিছে। আৰু নিচেই কাষতে আছে ভোজনালয়টি। ঘৰৰ অত্যাধুনিক খানা এৰি পিজ্জা, বাৰ্গাৰ, KFC পৰা ধৰি ডমিন'ছৰ পৰা ধৰি সকলোবোৰ এৰি এই আমাৰ মচুৰ দালি অকণ, কবি ভাজি অকণ খাই যি তৃপ্তি পায়, 3 ঘণ্টা শাৰী পাতি এই 12,000 ভক্তৰ লগত একেলগে খোৱা এটা যিটো আমাৰ পৰিৱেশ বা যিটো এই মুহূৰ্ত, এই সকলোবোৰ মুহূৰ্ত সকলোৱে উপভোগ কৰিবলৈও নাপায়। এয়া কপালত লিখা থাকিব লাগিব। আমি যিহেতু 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আহি আছে, আমি যিহেতু প্ৰচাৰ কৰি আছোঁ, আপোনালোকে ইতিমধ্যে গম পাইছেই। গতিকে যিহেতু ফেব্ৰুৱাৰী 6, 7, 8 এই 3 দিনীয়া বৃহৎ কাৰ্যসূচীৰে যিহেতু অনুষ্ঠানভাগ হ'বলৈ গৈ আছে, আহিব। লগতে এই ভোজনালয়টি তৃপ্তি এসাঁজ লৈ চাব। ইয়াৰ সোৱাদেই বেলেগ আৰু এই 12,000 ভক্তৰ লগত একেলগে খোৱা এই মুহূৰ্তকণেই বেলেগ। আপুনি জীৱনত পাহৰিব নোৱাৰিব। আপুনি KFC, ডমিন'ছ এইবোৰ আপুনি ক'ৰবাতে থাকিব, কিন্তু এই মচুৰ দালিকণৰ যি এই ভাত সাজ বা যি এই সাজ, ইয়াৰ পৰম তৃপ্তি আপুনি পাব। একবাৰ লৈ চাব। কৃষ্ণ। খুব ধুনীয়া লাগিছে। এবাৰ কাম ইমান ধুনীয়া হৈছে আৰু ইমান তীব্ৰ বেগীত কামসমূহ হৈ উঠিছে। এই ধৰণে দেখাইছোঁ ভোজনালয়টি। এই ধৰণে ইয়াতে 12,000 লোকে একেলগে আহাৰ মুঠি গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। এয়া দেখিছে। এয়াই হ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বৃহৎ ভোজনালয়টি দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এই ভিডিঅ'টি প্ৰস্তুত কৰোঁতে অশেষ ভুল হ'ব পাৰে, দুখ হ'ব পাৰে। আপোনালোকে যদি কিবা ভুল হয় তেতিয়াহ'লে শুধৰাই ল'ব, নিজৰ বুলি ভাবি যাতে ক্ষমা কৰে। আৰু আহিব আমাৰ যিহেতু এই অনুষ্ঠানভাগী ফেব্ৰুৱাৰী 6, 7, 8 এই 3 দিনীয়া কাৰ্যসূচীৰে এই বৃহৎ এক অনুষ্ঠান, সকলো যিহেতু ব্যস্ত হৈ আছে, সকলো হাতে কামে লাগিছেই। আহিব, সকলো ভাল লাগিব, সকলোকে লগ পাম। তেওঁলোকে ভালে থাকিব। কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণ।